জামুগুৰিহাটৰ খলিহামাৰী গাঁৱৰ এখন বাঁহবাৰীত নিশা দুৰ্বৃত্তৰ অগ্নিসংযোগ কৰাৰ ফলত সম্পূৰ্ণৰূপে ভস্মীভূত হ'ল বাঁহসমূহ। দুইজোপাকৈ বাঁহ গছত অগ্নিসংযোগৰ ফলত বৃহৎ জুয়ে আগুৰি ধৰি ভস্মীভূত কৰে 500 ডালৰো অধিক বাঁহ। গাঁওখনৰ যতীন বৰুৱা আৰু দ্বীপেন ভূঞা নামৰ ব্যক্তি দুজনৰ ঘৰৰ পিছফালৰ বাৰীখনত থকা বাঁহ গছত দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ ফলত বাঁহ দুইজোপাৰ মাজত আশ্ৰয় লৈ থকা চৰাই চিৰিকটিৰ মৃত্যুৰ মুখত পৰাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। এই ঘটনাক একেমুখে ধিক্কাৰ দি তীব্ৰ ভাষাৰে গৰিহণা দিছে গাঁওবাসী ৰাইজে। কি হৈছিলে? ডাইৰেক্ট লগাইছে। মই তেতিয়া ৰাস্তাত আছিলোঁ আহি পেলাই মই বহিছোঁ দেই, পিছফালে বহিছোঁ। মই হালধি অলপ চাফা কৰি আছোঁ, হালধিৰ মূঢ়া অলপ চাফা কৰি আছোঁ। তাৰপিছত এনেকৈ চাইছোঁ দেখোন ইয়াত ইমান ওপৰৰ পৰা জ্বলিছে দেই, তলৰ পৰা নহয়, ইমান ওপৰৰ পৰা জ্বলিছে, জুইকুৰা জ্বলিছে। তেতিয়া মই ৰাস্তালৈ দৌৰি ওলাই গৈছোঁ। কোনে এইযোৰ আমাৰ বাঁহজোপাটো জুই লগালে, আমাৰ বাঁহজোপাটো কোনে জুই লগালে, ফটকে আহচোন ফায়াৰ ব্ৰিগেডক মানে জুই নুমুৱা গাড়ী খবৰ দেচোন। দাদা নাই ঘৰত, ঐ কোন আছ তহঁতে, ফটককে অফিচলৈ খবৰ দেচোন। এনেকৈ চিঞৰিছোঁ আৰু তেতিয়া এইফালে ৰাস্তালৈ যোৱা কেইজোপা জ্বলাই পেলালে? ৰাতি কেইটামানত? সাতটা বাজিছিল নেকি ন? এইটো বাঁহত চৰাই চিৰিকটিও আছিল চাগে ন? ৰাতি নিশা কোনোবা দুষ্টিকাৰীয়ে মানে বাঁহ গছত জুই লগাই দিয়ে বৰ ডাঙৰকৈ জুই জ্বলিছে। আৰু মানে মানুহখিনি মানে ভয়ত মানে কম্পমান হৈ পেলাই মানে কিবা ঘৰে চৰে জুই আহিব নেকি বুলি বিয়পি সকলোৰে মানে মনত শংকা হৈছে। সেইমতে মানে বতাহটো নথকাৰ কাৰণে ৰক্ষা পৰিছে। কিমানমান বাঁহ আছিলে? 500 মান বাঁহ আছিলে। চৰাই চিৰিকটি, বন্যপ্ৰাণী কিছুমান মানে নেউলৰ পৰা ধৰি সেউ সাপ এইসমূহ বস্তু তাত থাকে, সেইবিলাকো মানে অনিষ্ট হোৱা মানে সন্দেহ হৈছে। নিউজ ডেস্ক, অসম টুডে।